ধেত চালা 2 মিনিট আগত বন্ধুসকল 2 মিনিট আগত এই চব মানে কি ধোৱা ধোৱা হৈছিল আৰু এতিয়া চাওক নাম কি হা Oh my god this is the toughest road wait গুড মৰ্নিং ফ্ৰম শ্বিলং গাইজ তো আনটা ভিডিঅ'লৈ আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি মই যাম বন্ধুসকল ৱেচাদং ৱাটাৰফল আৰু আপোনালোকক দেখুৱাম ধুনীয়াকৈ ৱেচাদং ৱাটাৰফলটো ক'ত আছে আৰু এতিয়া শুই উঠিলোঁ ৰাতিপুৱা 5টামান বাজিল তাৰপিছত 7টামান বজাত ওলাই যাম বুলি ভাবিছোঁ কিন্তু বন্ধুসকল অলপ বৰষুণ দি আছে ৰাতিপুৱা চাই আহিলোঁ মই তাৰপিছত বৰষুণটো এৰিলে মানে মই ইয়াৰ পৰা ওলাই দিম তো সেইটো হ'ল আচল কথা তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰক আৰু এতিয়া বলকচোন এবাৰ হোটেলৰ পৰা ভিউটো কেনেকুৱা মানে মই য'ত আছোঁ তাৰ পৰা ভিউটো কেনেকুৱা দেখি এবাৰ চাই আহোঁ নে কি কয় তো চলিয়ে গাইজ দেখি আছে আপোনালোকে অলপ অলপ বৰষুণ দি আছে এইটো হ'ল শ্বিলঙৰ পুলিচ বজাৰ তাৰপিছত মই আছোঁ হোটেলত ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ তাৰ পৰা এনেকৈ দেখি আৰু ভিউটো তো চাওক এইবিলাক টেক্সি ৰখোৱা আছে এইপিনে এটা বেলেগ ৰাস্তাৰে যায় এইপিনে এটা বেলেগ ৰাস্তা তো বৰষুণটো এৰিলে ভাল আছিলে নহ'লে গোটেই প্লেনটো চপৰ্ট হৈ যাব আৰু ইয়াতে গাইজ ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰি লৈ ওলাই যাওঁ ইয়াতে পুৰি আৰু চব্জি দিছে পুৰি চব্জি খাই কিনে বঢ়িয়াকৈ ওলাই যাওঁ নে কি কয় খাই আছোঁ ধুনীয়া লাগিছে কিন্তু দেই ৰাতিপুৱাই পুৱাই এতিয়া বন্ধুসকল আপোনালোকে দেখি আছে শ্বিলং চহৰৰ ৰাস্তা ৰাতিপুৱা এতিয়া 8টা বাজিছে আৰু এতিয়া মই যাই আছোঁ ৱেচাদং ৱাটাৰফলছ চেৰাপুঞ্জী চাইডে যাব লাগিব তাৰপিছত আমি 50 কিলোমিটাৰমান গৈ পিনে পাই যাম ৱেচাদং ৱাটাৰফলছ তো চেৰাপুঞ্জীটো বহুত দূৰ আৰু 80 কিলোমিটাৰমান পিছত চেৰাপুঞ্জী পাই কিন্তু ৰাস্তাটো একে চেৰাপুঞ্জী ৰাস্তাটোৰে যাব লাগিব যাই আছোঁ এতিয়া অলপমান চাওক নাজাৰা শ্বিলং চিটিৰ নাজাৰা চাই লওক অলপ নহ'লেও ইয়াৰ টেক্সিবিলাক চব কিন্তু গাইজ এল্টো চব এল্টো দেখিছেনে কেনেকুৱা প্ৰব্লেম এনেকুৱা আছে গাড়ী চলোৱা তো কিমান সৰু ৰাস্তা গাড়ী কিমান তাৰপিছত স্কুটিবিলাক বাৰু এনেকৈ মাজে মাজে লৈ যাব পাৰি কিন্তু গাড়ীটো নোৱাৰি অ' ভাই এইখন হ'ল আদাবাৰী পল্টন বজাৰ বেলতলা বৈশিষ্ট গুৱাহাটী চিটি বাছ ইয়াতে আহি গ'ল দেখোন বাপৰে বাছ ভাড়া কৰি ফুৰিব আহিছে ইয়াতে তেলটো ভৰাই লওক তাৰপিছত যাই থাকিবলৈ হেৰি দিয়ক আছোঁ 97.51 লিটাৰ এটাই দাম দেখোন স্কুটিত গাড়ী এটা বস্তু বেয়া মানে কি হয় একেলগে বহুত তেল ভৰাব নোৱাৰি দেখিছেনে আৰু এতিয়া গাইজ ৰ'দ দিছে ইয়াছ এতিয়া টেনশ্যন নাই আৰু ৰ'দ দিছে গাইজ এইপিনে চাওক পৰিৱেশটো এবাৰ চব ধোঁৱা হৈ আছে অ' মাই গড ৱাও তো বন্ধুসকল পূৰা ধোঁৱা হৈ আছে এইপিনে ৰেইনকোট চব পিন্ধি লৈছোঁ পূৰা একদম নহ'লে যাব নোৱাৰি কিন্তু বৰষুণ নহয় এইটো কুঁৱলী অ' ভাই চাওক এইপিনে পৰিৱেশটো চাওক এবাৰ কি মানে গাইজ কি হ'ল এতিয়া মেঘালয়ৰ মানে প্ৰত্যেকটো 10 কিলোমিটাৰ মূৰে এটা বেলেগ পৰিৱেশ এতিয়া ইয়াতে অলপমান পূৰা দেখি আছে আপোনালোকে ধোঁৱা হৈ আছে মানে কুঁৱলী পৰি আছে পূৰা অলপ আগত মই আহি থাকোঁতে বৰষুণ পাইছোঁ অলপ কিনকিনীয়া বৰষুণ পাইছোঁ তাৰপিছত সেনেকুৱা পৰিৱেশ এটা ক'ৰবাত অলপ ঠাণ্ডা বেছি ক'ৰবাত অলপ ৰ'দো ওলায় তো আচৰিত চবতে মানে বেলেগ পৰিৱেশ সেইকাৰণে যাই আছোঁ এতিয়া ৱেচাদং আৰু বেছি দূৰ নাই তো দেখুৱাইছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিবা গাইজ যাদুচা নাজাৰা অলপ আগতে এইখিনি একদম ধোঁৱা হৈ গৈছিল মানে একো দেখা পোৱা নাছিল ভালদৰে আগতে যদি গাড়ী থাকে দেখা নাপায় কিন্তু এতিয়া চাওক পূৰা ক্লিয়াৰ হৈ গ'ল এইটো হ'ল মেঘৰ কামাল মেঘৰ যাদু বুলি কয় এইটোকে ভাই কেনেকুৱাচোন 2 মিনিট আগত বন্ধুসকল 2 মিনিট আগত এইবোৰ চব মানে কি ধোঁৱা হৈ আছিল আৰু এতিয়া চাওক কি হৈ গ'ল এইপিনে চাওক একো দেখাই নাপায় চব বগা একদম ধোঁৱা তো আমাৰ অসমত বন্ধুসকল কি হয় ডিচেম্বৰ জানুৱাৰী মাহত এনেকুৱা মাঘ বিহুৰ সময়ত এনেকুৱা কুঁৱলী পৰে ধোঁৱা হয় একো দেখা নাপায় তাকো ৰাতি হয় এনেকুৱা আৰু ইয়াতে
ৰাতি দিন কথা নাই, গৰম ঠাণ্ডা বুলি কথা নাই, ইয়াতে এনি টাইমে ঠাণ্ডা, এনি টাইমে কুঁৱলী, এনি টাইমে চব। কি দেখা পাই আছো মই, ভাই কি নাজাৰা। ইণ্ডিকেটৰ জ্বলাব লাগিব, নহ'লে কোনোবাই খুন্দাই থৈ গুচি যাব, ৰিক্স যাব নোৱাৰি, একো দেখা নাপায়। ৰাস্তাবিলাক কিন্তু পাহাৰৰ হ'লেও বন্ধুসকল ধুনীয়া, মজা, একদম খমখমীয়া ৰাস্তা, একদম তো এতিয়া কিবা ভিউ পইণ্ট ইয়াতে নৰখো দিয়ক, যাই থাকক নে কি, আৰু যাব আছে। কিন্তু টুৰিষ্টবিলাকে চব ৰখি আছে ইয়াতে চাইডতে, বাপৰে গাড়ী। চেৰাপুঞ্জীৰ মানে ভিউ পইণ্টবিলাক লাহে লাহে পালোঁ আৰু। আবে আপোনালোকে এবাৰ ইপিনে চাওক না, কি মানে কি ধোৱা নে কি বগা হৈ আছে, কি ইচ একো চিনি নাপায়। যদি ক্লিয়াৰ থাকে বঢ়িয়াকৈ পাহাৰবিলাক দেখা পায়। এবাৰ চেৰাপুঞ্জী আহোঁতে ৰখিছিলোঁ ইয়াতে, তো তেতিয়া গম পাইছিলোঁ ইয়াতে যদি ক্লিয়াৰ হৈ থাকে তো ধুনীয়াকৈ দেখা পায় মানে এইখিনি জেগাত। গাইছ এইপিনে চাগে ইয়াতে ক'ৰবাত ৰাস্তা থকা বুলি গম পায়নে? বাপৰে বাপ, ইয়াতে গাইছ মস্ত ৰাস্তা এটা আছে, এনেকৈ যাই থাকিব লাগব আৰু কি কৰিব, উপায় নাই। আজি বৰষুণো দিছে, মানে অৱস্থা বেয়া হৈ গৈছে। তো আৰু অলপমান 5 কিলোমিটাৰমান আছে, তাৰপিছত পাই যাম ৱেষ্ট চাওদাং ফলছ। তো আৰু এইখিনিৰ পৰা গাইছ ৰাস্তা চাওক, অফৰোডিং ষ্টাৰ্ট হৈ গ'ল। অ' মাই গড, দিছ ইজ দ্য টাফেষ্ট ৰোড, ৱেষ্ট চাওদাং ফলছ। তো ইয়াতো বন্ধুসকল হোটেল বহুত কেইখন আছে, সেইবিলাক চব হোটেল হোমষ্টে, একদম নিজৰা কাষতে হোমষ্টে বনাই থৈ দিছে। ইয়াতে থাকিব পাৰে যদি থকাকৈ আহে। ओपन है या क्लोज है मालूम नहीं। मालूम नहीं, तो गाड़ी कुछ देखा नहीं इसलिए पूछा। गाड़ी जाएगा ना? हाँ कहाँ एक आदमी होगा। তো গাইছ এটা বহুত বেয়া খবৰ, মানে বহুত বেয়া লাগিলে শুনি, কাৰণ ইমান দূৰ আহিলোঁ, ইমান কষ্ট কৰি, ইমান বেয়া ৰাস্তা, এনেকৈ ইমান কষ্ট কৰি আহিলোঁ, কিন্তু ইয়াতে ৱেষ্ট চাওদাং বোলে এতিয়া বন্ধ আছে। চ' মানে কিবা লাগি গ'ল শুনি কিনে। আৰু লাষ্ট টাইমতে গম পালোঁ বন্ধ বুলি, তাতে কেইজনমান মানুহে ক'লে। তাৰপিছত কি হ'ল, কিবা লেণ্ডৰ কাৰণে বোলে মাটিৰ কাৰণে দুখন গাঁৱৰ মাজত কাজিয়া লাগি আছে, সেইকাৰণে বন্ধ হৈ আছে। কিন্তু আমিতো এইবিলাক গম নাপাওঁ, গুগলত অ'পেন দেখাই আছে। কি হ'ব এনেকৈ হ'লে? সেই চালা, ইমান কষ্ট কৰি আহিলোঁ, ইমান দূৰ, আচল জেগাটো দেখা নাপালোঁ। তো এতিয়া যোনখিনি জেগাৰ পৰা মই যিটো ৰাস্তাৰে আহি আছোঁ, এতিয়া এই ৰাস্তাটো যদি আহি আছোঁ না, এই ৰাস্তাটোৰ কাষতে মানে ভিউ পইণ্ট দুটামান আছে। মানে সেই ৱেষ্ট চাওদাঙৰ যিটো নিজৰা, সেইটো পানী য'ৰ পৰা বৈ আহিছে, এইটো ৰাস্তাৰ কাষে কাষে দেখা পায়। তো যিটো জোচত মানে বন্ধুসকল আহিছিলোঁ, সেই জোচটো এতিয়া নোহোৱা হৈ গ'ল, কাৰণ ইমান কষ্ট কৰি আহিলোঁ, ইমানখিনি দূৰ। তো এনেকৈ গম পালে বহুত বেয়া লাগে আৰু কি ক'ম। সেই এইফালৰ পৰা যে বন্ধুসকল যাই আছে পানীটো, এইটোৱে তাতে যাই দেখাত ধুনীয়া হয়। তো সেইটোৱে এইখন দলং পালোঁ ৰাস্তাৰ কাষতে। তো এনেকৈ পানীটো বৈ বৈ যায়, তাতে মানে দেখাত ধুনীয়া হয়, ষ্টেপ বাই ষ্টেপ এটা, যিটো মানে আমি দেখা পাওঁ ফটোত। তো সেইটো তেনেকুৱা হয়। সেইটোৱে বহুত মন আছিলে চাব, কিন্তু কি হ'ব, আজিহে মানে বন্ধ, আজি নহয় কেইদিনমানৰ পৰা বন্ধ হৈ আছে বোলে, গম পোৱা নাই বাৰু, সেইকাৰণে আহি গ'লোঁ। তো গাইছ এই চাওদাংটো যাই নাপালোঁৱে, বন্ধ বুলি ক'লে, গমে পাইছে আপোনালোকে। আৰু অলপমান আগতে দেখালোঁ দলংখনৰ তলেৰে পানীটো যাই আছে। তো এইখিনি চাওক, অলপমান তেনেকুৱাই লাগে ৱেষ্ট চাওদাঙৰ নিচিনা ফটোত যেনেকুৱা দেখিছিলোঁ। তো এইটো নিজৰা চাই পিনে এতিয়া যাব লাগিব ঘৰত। আৰু সেইপিনে মই গাড়ী কিছুমান দেখি আছোঁ, মানে বহুত গাড়ী ফিৰি গৈছে, বেয়াও লাগে সেনেকৈ, হয় নহয় কওক? ইমান দূৰৰ পৰা আহে কষ্ট কৰি, এনেকৈ ফিৰি গ'লে কিবা এটা জেগা চাম বুলি অহাৰ পিছত ফিৰি গ'লে বহুত বেছি বেয়া লাগে। তো ইয়াতে চাওক পানী, চাউণ্ডটো শুনক আপোনালোকে, চাউণ্ডটো কেনেকুৱা চাউণ্ড, বাপৰে বাপ। অ' ভাই,
তো এইখিনি পানীয়ে গৈ এনেকে 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 যায় এই ক'ৰবাত তাতে ৱে চাউডাং হৈ গৈছে। ৰাস্তাৰ কাষত যিবিলাক ভিউ পইণ্ট থাকে বন্ধুসকল এইবিলাকে বেছি ভাল লাগে। চাওক আপোনালোকে क्या नजारा है खूबसूरत सा है মানে বন্ধুসকল ক'বলৈ গ'লে মোৰ যোৱাকালি হোটেলৰ ভাড়াটো এনেই গ'ল 1000 টকা এটা মোৰ এনেই গ'ল আৰু মানে আচল যিটো জেগাত আহিব খুজিছিলোঁ সেইটো জেগাত যিহেতু আহিব নোৱাৰিলোঁ মানে চাব নোৱাৰিলোঁ সেইকাৰণে এনেই গ'ল। এনেইতো ভালে লাগে আহি পিনে চেৰাপুঞ্জী চাইডে বা শ্বিলং চাইডে সেইটোৱে। বহুত ওখ ভিউ পইণ্টত আহি পাইছোঁ গাইজ। সদায় আগতে ৰ'ব হেলমেটটো খুলি লওঁ চাবনে কেনেকুৱা লাগে। এয়া চাওক माय गॉड कितना सुंदर सा नज़ारा है। वाव কি বঢ়িয়া পৰিৱেশ। এতিয়া বন্ধুসকল এইপিনে আপোনালোকে এটা টাইম স্লেপ চাই লওক। আৰু এনেকৈ বন্ধুসকল মোৰ জাৰ্ণিটো শেষ হ'ল মেঘালয়ৰ আৰু এতিয়া মই যাই আছোঁ ৰিটাৰ্ণ ঘৰত। আৰু ঘৰত যাই থাকোঁতে ৰোড ছাইডৰ দোকান এখনত সোমালোঁ। কি ধুনীয়া মৰম লগা ছোৱালী এজনী দোকানত আছে চাওকচোন বন্ধুসকল। मछली क्या है यहाँ? मछली क्या है? दूसरे वाला लेता हो লগৰ কোনটো আচাৰ ভাল হ'ব মই ভাবি পোৱা নাই। ইয়াৰ পৰা এটা লৈ যাম বাৰু। ছোৱালীজনী কি মৰম লাগিছে চাওকচোন ইমান সৰুটো দোকান দি আছে। আৰু ইপিনে চাওক কিমান আনাৰস আছে। চ' আচাৰ এটাই লৈ যাব কোনটো লওঁ ভাবি আছোঁ। বেম্বু এইটো বাঁহৰ গাজৰ আছে চাগে বেম্বু বুলি কৈছে। কেৰিবেগে হা হিন্দী অলপ চলপ বুজি পায় অলপ চলপ বুজি নাপায় কথাটো সেনেকুৱা। আনাৰস বন্ধুসকল মই দাম সুধিলোঁ 100 টকা বোলে যোৰা 80 টকাত দিব। কিন্তু আমাৰ অসমতো দেখোন কমতে পায়। মানে বহুতে কয় যে মেঘালয়ৰ পৰা নিয়ে বুলি কয় আনাৰস কিন্তু বহুত কমত দেখোন আমাৰ অসমতে পায়। তোমাৰ নাম কি হয়? हाँ ईरा। अच्छा मम्मी पापा कहाँ पे? हाँ लंको पे। क्या पे तुम करे रहते हो? हाँ और कोई नहीं रहता बुझी बना सके। ঘৰত যাই আছোঁ ৰিটাৰ্ণ আৰু 45 কিলোমিটাৰমান গ'লে পাই যাম গুৱাহাটী। তাৰপিছত এতিয়া তেল অলপ ভৰাই ল'লোঁ আৰু যোৱাকালিৰ পৰা প্ৰায় 500 হ'ব ঘৰ পাওঁতে 3 কিলোমিটাৰমান চলালোঁ। তাৰপিছত এতিয়া ৰিটাৰ্ণ ঘৰত যাই আছোঁ। তো বন্ধুসকল ইয়াতে মেঘালয়ত এটা বস্তু আপোনালোক সকলোৱে জানে চাগে মানে কি হয় যিমান মানে ৰোড চাইড দোকানবিলাক দেখা পাওঁ এইমাত্ৰ মানে তেলো ভৰালোঁ। লেডিজবিলাক আছে মানে জেণ্টছৰ ইমান বেছি দোকানত নাথাকে। তো কাৰণটো কি আপোনালোকে কমচে কম কৰি জানে যদি মানে কেছটো কি মই ভাবিছোঁ দেই মানে ইয়াতে যে এটা নিয়ম আছে কয় যে ছোৱালীয়ে বোলে ল'ৰাক বিয়া কৰাই লৈ যায় ঘৰত ৰাখে। তো সেনেকুৱা নেকি কথাটো। তো এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো বন্ধুসকল ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ধন্যবাদ।